নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ সকলোকে লাৰ্ণ ডব্লিউ চিন্ময় ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো ইতিমধ্যে মই ইয়াৰ আগত দুটা ভিডিঅ' আপোনালোকৰ মাজত প্ৰস্তুত কৰিছিলোঁ অসম পুলিচ এছআই আৰু টেট এক্সামৰ কাৰণে আৰু তাত যথেষ্টখিনি মানুহে ভিডিঅ'টো চাই ভাল পাইছে গতিকে ইয়াৰ আজি মই তিনি নম্বৰ পাৰ্টটো লৈ আহিছোঁ আৰু ইয়াৰ তৃতীয় পাৰ্টটোত মই আপোনালোকৰ মেথছৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকলৈ আগবঢ়াম আশা কৰোঁ কুৱেশ্যনকেইটা আপোনালোকে ভাল পাব গতিকে বেছি সময় ব্যয় নকৰি আমি আজি ক্লাছটো ষ্টাৰ্ট কৰা হওক কুৱেশ্যন লৈছোঁ আৰু এই কুৱেশ্যনটো ৰেচিঅ' এণ্ড প্ৰপ'ৰ্চনৰ কুৱেশ্যন হয় আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন মই আপোনালোকৰ আগত দেখাইছোঁ গতিকে আজি মই ইয়াৰ কেনেকৈ উলিয়াব পাৰি সহজ পদ্ধতিত গতিকে সেইটোকে মই আপোনালোকক আজি দেখাম গতিকে আহক আজি আমি কুৱেশ্যনটো চেষ্টা কৰোঁ ইয়াত দিয়া আছে A:B = 2:3 B অনুপাত C দিয়া আছে 4:5 আৰু C অনুপাত D দিয়া আছে 6:7 আমাক উলিয়াব লাগে কি ফাইন A:D কেতিয়াবা A:D নিলিখি কেতিয়াবা ফাইন A:B:C:D উলিয়াবলৈ আমাক পৰীক্ষাত আহিব পাৰে গতিকে আমি সলিউশনটো কেনেকৈ প্ৰসিড কৰিব লাগিব ঠিক আছে মই অলপ ডাঙৰকৈ লিখিছোঁ যাতে আপোনালোকৰ দেখাত অলপ সুবিধা হয় তাৰ কাৰণে মই অলপ ডাঙৰকৈ লিখিছোঁ ইয়াত দিয়া আছে A অনুপাত B আছে 2:3 গতিকে এনেকুৱা ধৰণৰ আপোনালোকে কুৱেশ্যন প্ৰসিড কৰোঁতে আপোনালোকে এটা বস্তু লিখি ল'ব লাগিব A:B:C:D হল যেহেতু আমাক ABCD দিয়া আছে হয়নে এতিয়া A:B অৰ্থাৎ A অনুপাত B কিমান দিয়া আছে 2:3 গতিকে A অনুপাত B আমি কি লিখিব পাৰো 2:3 হল B:C 4:5 B টো ক'ত আছে ইয়াৰ লাইনত আছে গতিকে B:C কিমান দিয়া আছে 4:5 লিখিলো ইমানখিনিকে সকলোৱে বুজি পাইছে থাৰ্ড দিয়া আছে C অনুপাত D কিমান দিয়া আছে 6:7 অৰ্থাৎ আমি C লাইনটোত লিখিব লাগিব C অনুপাত D কিমান আছে 6:7 বস আমাক কাম ইমানখিনি আছিলে ইয়াৰ পাছৰ ষ্টেপটো আমি কেনেকৈ প্ৰসিড কৰোঁ আপোনালোকে লক্ষ্য কৰিম হল ইমানখিনিলৈকে সকলোৱে নিশ্চয় বুজি পালে এতিয়া আমি যিকেইটা খালী স্পেচ আছে য'ত খালী স্পেচ আছে এই খালী স্পেচ কেইটাত ইয়াত কিহে ফলো কৰিব 3 আছে গতিকে 3টো আমি এইপিনেলৈকে ফলো কৰিম 3 আছে এইপিনে 3 এটা আছে 3 ফলো হল এইফালে আহিলে 4টো আছে গতিকে 4টো আমি ইয়াত ফলো কৰি দিলোঁ ঠিক তেনেদৰে 5টো ইয়াত আছে 5টো আমি ঠিক তেনেদৰে ইয়ালৈ ফলো কৰি দিলোঁ খালী স্পেচ কেইটাৰ আগত কি আছে পাছত কি আছে 6 আছে গতিকে 6টো আমি এইফালে ফলো কৰি দিলোঁ আৰু এইপিনে কি আছে 6 আছে 6টো আমি এইপিনে ফলো কৰি দিলোঁ হল আমাৰ কাম ইমানখিনি আছিলে এতিয়া আমাৰ উত্তৰটো খুব সহজে আমি উলিয়াব পাৰিম ইয়াত বিশেষ কৰিব লগা একো নাথাকে আমি কি কৰিব লাগিব কি গোটেইকেইটা এনেকে পূৰণ কৰি দিব লাগিব 4 2 যা 8 8 5 যা 40 8 6 যা 48 হল আমাক উলিয়াব লাগে কি A:D গতিকে এইকেইটা বস্তু আমি নিলিখিলেও হৈ যায় D অৰ্থাৎ D অনুপাতটো আমাক কিমান দিয়া আছে 5 3 × 15 হয়নে 15 7 যা 5 3 - 5 8 9 10 105 হল মানে কিমান A:D কিমান পালো আমি 48:105 হল এইটো আমি কটাকটি কৰিব পাৰিম নেকি চাব লাগিব ইয়েস যাব কটাকটি 3 1 যা 3 3 5 যা 15 3 6 যা 18 3 3 যা 9 3 5 যা 15 গতিকে এইটো কটাকটি যাব নেকি নাযায় গতিকে A অনুপাত D অৰ্থাৎ A:D আমাক কি উলিয়াবলৈ কৈছে গতিকে A:D আমি কিমান পালো 16:35 সকলোৱে নিশ্চয় বুজি পালে এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰসিড কৰোঁতে আপোনালোকে ফাইন A:B:C:D লিখি ল'ব হল তাৰপিছত আপোনালোকে ইয়াত কি দিয়া আছে 2:3 এনেকে বহাই ল'ব তাৰপাছত যিটো নাম্বাৰ ফলো কৰিছে সেই নাম্বাৰটো সাইডত খালী স্পেচ কেইটাত লিখি দিব তাৰপাছত আপোনালোকে মাল্টিপ্লাই কৰি কটাকটি কৰিলে ইয়াৰ উত্তৰটো খুব সহজে উলিয়াব পাৰিব আৰু এইটো খুব কমন টপিক এক্সামত খুব এইটো এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ প্ৰায় আহি থকা দেখা যায় ঠিক আছে সকলোৱে নিশ্চয় বুজি পালে গতিকে নেক্সট এটা আমি কুৱেশ্যন লওঁ নেক্সট এটা কুৱেশ্যন লৈছোঁ পোহৰটো আপোনালোকে দেখিব পাৰিছে নাই পৰা মই ধৰিব পৰা নাই তথাপিও মই কুৱেশ্যনটো পঢ়ি দিম কাৰেণ্টটো গুচি গ'ল গতিকে তথাপিও যিহেতু এক্সাম আমাৰ মাজত আহি খুব সমাগত গতিকে ঠিক আছে যদি মই আপোনালোকৰ অসুবিধা হৈছে মই কুৱেশ্যনটো পঢ়ি দিম ঠিক আছে ইয়াত কৈছে যে এ পাৰ্চন ট্ৰেভেল ফ্ৰম P to Q at a speed of 40 km/h and return at a speed of 60 km/h what is the average speed of the train গতিকে P পৰা Q লৈ গৈছে হয়নে আমাক উলিয়াব লাগে কি এজন মানুহে P পৰা Q লৈ ঘণ্টাত 40 কিলোমিটাৰ গতিবেগত যায় আৰু তেওঁ ঘূৰি আহে 60 কিলোমিটাৰ গতিবেগত ঘূৰি আহে আমাক সুধিছে যে তেওঁ এন্টায়াৰ জাৰ্নিটোত গোটেই জাৰ্নিটোত তেওঁ আমাক উলিয়াব লাগে কি গড়টো উলিয়াব লাগে হয়নে গড়টো উলিয়াব লাগে
গতিকে এনেকুৱা ধৰণৰ কোৱেশ্যন প্ৰসিড কৰাৰ আগতে আমি ইয়াত দেখিব পাওঁ নেকি পি পৰা কিউ লৈকে যিমান যাওঁতে যিমান ডিষ্টেন্স হ'ব ঘূৰি আহোঁতে সেই সমান ডিষ্টেন্সে হ'ব হয়নে ইয়াত যদি 10 কিলোমিটাৰ হয় কি ঘূৰি আহোঁতে কি 11 কিলোমিটাৰ হ'ব নেকি নহয় যিহেতু ডিষ্টেন্সটো সেম আছে গতিকে আমি ডিষ্টেন্সটো এটা সেম বুলি ধৰি পিনি আমি আনসাৰটো কোৱেশ্যনটো প্ৰসিড কৰিব পাৰিম হয়নে এজন কৈছে কি ইয়াত এ পাৰ্সন ট্ৰেভেল ফ্ৰম পি টু কিউ এট এ স্পীড অফ 40 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে পি পৰা কিউ লৈ কিমান ঘণ্টাত কিমান কিলোমিটাৰ গতিবেগত গৈছে 40 কিলোমিটাৰ গতিবেগত গৈছে হয়নে গতিকে স্পীডটো কিমান দিয়া আছে আমাক স্পীড 1 কিমান দিয়া আছে 40 কিলোমিটাৰ পাৰ আৱাৰ আৰু আমি কিলোমিটাৰ পাৰ আৱাৰটো কেতিয়াবা মিটাৰ পাৰ ছেকেণ্ডতো কনভাৰ্ট কৰি ল'ব লাগিব যেতিয়া আমাক এই কোৱেশ্যনটোত মিটাৰ পাৰ ছেকেণ্ড তেতিয়া থাকে বা মিটাৰত থাকে আমি তেতিয়া আমি এইটো মিটাৰলৈ কনভাৰ্ট কৰি ল'ব লাগিব যিহেতু আমাক ইয়াত উত্তৰকেইটা কিলোমিটাৰ পাৰ আৱাৰত আছে গতিকে আমি ইয়াত কিলোমিটাৰ পাৰ আৱাৰতে থৈ পিনি কোৱেশ্যনটো প্ৰসিড কৰিম ঠিক আছে এইটো ঘূৰি এইটো যাওঁতে স্পীডটো এটা ঘূৰি অহা স্পীডটোত কিমান দিয়া আছে ঘূৰি অহা স্পীডটো দিয়া আছে তেওঁ ৰিটাৰ্ণ এট এ স্পীড অফ 60 কিলোমিটাৰ পাৰ আৱাৰ তাই ঘূৰি আহোঁতে কিমান কিলোমিটাৰ গতিবেগত ঘূৰি আহিছে 60 কিলোমিটাৰ পাৰ আৱাৰ হল ইমানখিনিলৈকে সকলোৱে বুজি পালে আমাক উলিয়াব লাগে যে হোৱাট ইজ দা এভাৰেজ স্পীড অফ দা ট্ৰেইন গতিকে আমি এভাৰেজ স্পীডৰ আমি এটা ফৰ্মুলা আগতে পঢ়ি থৈছো এভাৰেজ স্পীড বুলি ক'লে আমি কি বুলি লিখিব পাৰো টোটেল অৰ্থাৎ টোটেল ডিসটেন্স অৰ্থাৎ টোটেল যিমানটো ডিসটেন্স ডিভাইডেড বাই টোটেল টাইম টেকেন টোটেল ডিসটেন্স ইকুয়াল টু টোটেল টাইম টেকেন আৰু আমি আৰু এটা ফৰ্মুলা জানো ডিসটেন্স ইকুয়াল টু স্পীড ইনটু টাইম এটো মই আগতে আপোনালোকক কৈ থৈছো ডিসটেন্স ইকুয়াল টু স্পীড ইনটু টাইম আমি জানো ডিসটেন্স ইকুয়াল টু স্পীড ইনটু টাইম বুলি এটা আমি ফৰ্মুলা আগতে গম পাওঁ হল এতিয়া আমি দেখা যায় পি পৰা কিউ লৈ যাওঁতে কিউ পৰা পি লৈ ঘূৰি আহোঁতে আমি ডিসটেন্সটো কেনেবাকৈ ডি বুলি ধৰি ল'ব পাৰো নেকি ইয়েস আমি ডিসটেন্সটো কি বুলি ধৰি ল'ব পাৰো ডি বুলি ধৰি পাৰো যিহেতু ডিসটেন্সটো দুইটাতে সেম হল ডি বুলি আমি দুইটাতে ডিসটেন্স সেম বুলি কনসিডাৰ কৰিলো এতিয়া স্পীড আছে ডিসটেন্স আছে আমি ইয়াৰ পৰা টাইমটো লিয়াব পাৰো নে স্পীডো আছে আমাক ডিসটেন্সটো দিয়া আছে অৰ্থাৎ স্পীডটো দিয়া আছে আমাক 40 আৰু ডিসটেন্সটো দিয়া আছে আমাক ডি গতিকে আমি ইয়াৰ পৰা সময়টো উলিয়াই ল'ব পাৰিম গতিকে সময়টো আমি কি বুলি লিখিব পাৰো d/40 = t বুলি লিখিব পাৰো হল এটো ইয়াৰ কাৰণে আমি টাইমটো কিমান পালো d/40 ঠিক তেনেদৰে আমি ঘূৰি আহোঁতো সেই সেম ডিসটেন্স অৰ্থাৎ স্পীডটো বেলেগ আমি ইয়াৰ কাৰণে সময়টো কি বুলি লিখিব পাৰো t2 t1 t2 ইকুৱেল কিমান লিখিব পাৰো d/60 বুলি আমি লিখি ল'ব পাৰো ইমান খিলৈকে সকলোৱে বুজি পালে এতিয়া টোটেল ডিসটেন্স বুলি ক'লে কি যাওঁতে যিটো ডিসটেন্স d ঘূৰি আহোঁতে সেম ডিসটেন্স প্লাস d হলনে ইয়াৰ পৰা ইয়ালে যাওঁতে d ডিসটেন্স ইয়াৰ পৰা ইয়ালে যাওঁতে d ডিসটেন্স গতিকে d প্লাস d এতিয়া কথা হল কি টোটেল টাইম টেকেনটো আমি কিমান পাইছিলো d/40 আৰু d/60 গতিকে ইয়াত আমি d/40 বুলি লিখি ল'ব পাৰো ঠিক তেনেদৰে ইয়াতো আমি d/60 বুলি লিখি ল'ব পাৰো হল বুজি পাইছে ইমানখিনি লাগি সকলোৱে নেক্সট মই ইয়াতে কৈ দিছো আপোনালোকক ইয়াত আমাৰ বিশেষ কৰিব লগা কাম নাথাকে d প্লাস d অৰ্থাৎ দুটা d মানে কিমান 2d হৈ গ'ল হলনে নেক্সট 40 60 যদি আমি এলসিএম উলিয়াবলৈ যাওঁ কিমান পাম আমি 40 60 এলসিএম উলিয়াবলৈ গ'লে আমি উলিয়াই ল'ব পাৰো ইয়াত কিন্তু 40 আৰু 60 এলসিএম আমি পাইছো 120 হল 4 2 যা 8 4 3 যা 3d এটো এলসিএম টো সকলোৱে উলিয়াব জানে নিশ্চয় আৰু 2d গতিকে আমি কিমান পালো 2d ডিভাইডেড বাই 5d বাই 120 মই ইয়াত লিখি দিছো আপোনালোকক ইয়াত লিখি দিছো 2d ডিভাইডেড বাই 2d এটো 2d এতিয়া এটো যদি মই ওপৰলৈ লৈ যাওঁ কি হ'ব 120 টো ওপৰলৈ যাব ৰেচিপ্ৰকেল হৈ যাব 120 তলত আহিব কি 5d গতিকে d কটা কাটি গ'ল হল এটো কটা কাটি দিও 5 2 যা 10 হলনে ইয়াত 2 আহিলে 5 4 যা 20 অৰ্থাৎ 24 * 2 মানে কিমান 48 কিলোমিটাৰ পাৰ আৱাৰ 48 কিলোমিটাৰ আমাৰ অপচনত উত্তৰটো আছে নেকি 48 কিলোমিটাৰ yes এটো 48 কিলোমিটাৰ আছে this is the right answer 48 কিলোমিটাৰ পাৰ আৱাৰ is the right answer গতিকে বুজি পালেনে যেতিয়া ডিসটেন্সটো সেম থাকে আমি ডিসটেন্সটো সেম বুলি কৰি যদি প্ৰসিড কৰো আমাৰ উত্তৰটো কেনেকৈ উলিয়াব পাৰো আমি এটা জানো যে এভাৰেজ স্পীডৰ ফৰ্মুলা কি হয় টোটেল ডিসটেন্স ডিভাইডেড বাই টোটেল টাইম টেকেন
হল নেক্সট আমি এটা কুৱেশ্যন লওঁ নেক্সট এটা কুৱেশ্যন লৈছো আমি এইটো আপোনাৰ ডিৰেকশ্যন এণ্ড ডিষ্টেঞ্চ টাইম এণ্ড স্পীডৰ কুৱেশ্যন হয় আৰু এই কুৱেশ্যনটো আপোনালোকে আগৰটোৰ দৰে একেই ইয়াত কৈছে যে এখন ট্ৰেইনে ঘণ্টাত 62 কিলোমিটাৰ গতিবেগত গতি কৰিছে আৰু তেওঁ 27 ছেকেণ্ড গতি কৰাৰ পিছত 400 মিটাৰ এটা প্লেটফৰ্ম পাৰ কৰিছে হোৱাট ইজ দ্য লেংথ অফ দ্য ট্ৰেইন আমাৰ ট্ৰেইনখনৰ লেংথটো সুধিছে হয়নে আমি জানো যে স্পীডটো কিমান দিয়া আছে আমাক ইয়াত স্পীডটো কিমান দিয়া আছে 72 কিলোমিটাৰ পাৰ আৱাৰ এইখিনিতে কথা এটা মন কৰিব মই আগত কুৱেশ্যনটো আপোনালোকক কৈছিলো যেতিয়া ইয়াত উত্তৰটো আমি চাব লাগিব মিটাৰত আছে আমাৰ ইয়াত আছে কি কিলোমিটাৰ পাৰ আৱাৰত আছে হয়নে গতিকে এইটোক আমি লগালগ আমি কনভাৰ্ট কৰি ল'ব লাগিব আমি জানো যে ডাঙৰ পৰা সৰুলৈ নিবলৈ যাওঁতে আমি কি কৰিব লাগিব 72 আমি মিটাৰ পাৰ ছেকেণ্ডলৈ নিবলৈ যাওঁতে কি কৰিব লাগিব আমি 5/18 যদি আমি যেতিয়া পূৰণ কৰি দিওঁ তেতিয়া আমি কিহলৈ কনভাৰ্ট কৰিলো সৰুলৈ কনভাৰ্ট কৰি দিলো হলনে গতিকে এইটো যদি আমি কৰো কিমান হ'ব 18 4 যা দিও 8 4 যা 2 3 ৰিমাইন্ডাৰ 4 5 6 7 হয়নে গতিকে 4 যা 18 4 যা 72 গতিকে 20 হয়নে স্পীডটো আমি কিমান বলো 20 মিটাৰ পাৰ ছেকেণ্ড স্পীডত আমি গতি কৰিছো হল process travels 27 সেকেন্ড গতিকে টাইমটো দিয়া আছে আমাৰ কিমান দিয়া আছে 27 সেকেন্ড দিয়া আছে হলনে স্পীডটো দিয়া আছে টাইমো দিয়া আছে গতিকে আমি ডিসটেন্সটো যদি উলিয়াব পাওঁ ডিসটেন্স ইকুৱেল টু স্পীড ইনটু টাইম কৰিব পাৰো গতিকে কিমান 27 সেকেন্ড গতি কৰিলে 72 ঘণ্টাত অৰ্থাৎ 20 ইনটু কিমান হ'ব টাইমটো কিমান দিয়া আছে 27 গতিকে 20 ইনটু 27 আমি কৰিব লাগিব 7 0 যা 0 7 2 যা 14 2 0 0 2 2 যা 4 অৰ্থাৎ 540 মানে আমি ডিসটেন্স কিমান পালো 540 টোটাল ডিসটেন্স আমি কিমান পালো 540 এতিয়া 540 বুলি ক'বলৈ যাওঁতে আমাৰ ইয়াত প্লেটফৰ্মটো সোমাই আছে আৰু ট্ৰেইনৰ ডিসটেন্সটো সোমাই আছে হলনে 540 আমাৰ কি হয় প্লেটফৰ্মৰ ডিসটেন্সটো সোমাই আছে ট্ৰেইনৰ ডিসটেন্সটো সোমাই আছে যেহেতু ট্ৰেইনখন কি হয় এটো প্লেটফৰ্ম হয় ট্ৰেইনখন এনেকৈ ক্ৰছ কৰিছে 27 সেকেন্ড ক্ৰছ কৰাৰ পিছত ট্ৰেইনখন পাৰ হৈছে হয়নে এতিয়া আমি টোটাল ডিসটেন্সটো কিমান পালো 540 আৰু এই 540 প্লেটফৰ্মৰ ডিসটেন্সটো সোমাই আছে আৰু ট্ৰেইনখনৰ ডিসটেন্সটো সোমাই আছে এতিয়া আমি ট্ৰেইনখনৰ ডিসটেন্সটো কেনেকৈ উলিয়াম যেহেতু আমাক ইয়াত কৈ দিছে যে process a 400 মিটাৰ লং প্লেটফৰ্ম অৰ্থাৎ আমাৰ প্লেটফৰ্মৰ লেংথটো কিমান দিয়া আছে 400 মিটাৰ দিয়া আছে আমি টোটাল কিমান পাইছিলো 540 মিটাৰ হয়নে ইয়াৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে ট্ৰেইনখনৰ লেংথটো কিমান হ'ব 041 অৰ্থাৎ ট্ৰেইনখনৰ লেংথটো কিমান হ'ব 140 মিটাৰ এতিয়া আমাৰ ট্ৰেইনখনৰ লেংথটো 140 ইয়াৰ অপচন আছে নেকি yes B is the right answer 140 মিটাৰ is the right answer সকলোৱে কেনেকৈ কৰে নিশ্চয় বুজি পালে আমি স্পীডটো উলিয়াইলো প্ৰথমে স্পীডটো কিমান দিয়া আছে 72 কিলোমিটাৰ আমি তাক কি হলে কনভাৰ্ট কৰি ললো মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰি আমি কি কৰিলো টাইমটো দিয়া আছে তাৰপৰা আমি ডিসটেন্সটো দিয়ালো ডিসটেন্সটো উলিয়ালে কি হল আমাৰ প্লেটফৰ্ম আৰু ট্ৰেইনখনৰ ডিসটেন্সটো আমি 540 মিটাৰ পাই গলো এতিয়া আমাক কোৱেশ্যনটোত কৈ দিছে যে প্লেটফৰ্মৰ লেংথটো কিমান দিয়া আছে আমাক 400 মিটাৰ গতিকে প্লেটফৰ্মৰ লেংথটো যদি 400 মিটাৰ দিয়া আছে আমি ট্ৰেইনখনৰ লেংথটো সহজে উলিয়াব পাৰিম তেতিয়াহলে 540 পৰা যদি আমি 400 মিটাৰটো মাইনাস কৰি দিও তেতিয়াহলে ট্ৰেইনখনৰ লেংথটো আমি কিমান পালো 140 মিটাৰ পালো 140 মিটাৰ ইজ দা ৰাইট আনসাৰ গতিকে এনেকুৱা বুলি নহয় এনেকুৱা ধৰণৰ কোৱেশ্যন আহিলে আপোনালোকে প্ৰথমতে কোৱেশ্যনটো কিহত আছে মিটাৰত আছে নে কিলোমিটাৰত আছে নে চাব আৰু তাক আপুনি কনভাৰ্ট কৰি লৈ কোৱেশ্যনটো প্ৰসিড কৰিব ডিসটেন্স ইকুৱেল টু স্পীড ইনটু টাইম এটো সদায় মনত ৰাখিব ঠিক আছে সকলোৱে কোৱেশ্যনটো নিশ্চয় বুজি পালে গতিকে আহক আজি আমি লাষ্ট এটা কোৱেশ্যন লওঁ নেক্সট এটা আমি কোৱেশ্যন লৈছো এটো আপোনাৰ বয়সৰ কোৱেশ্যন এটা লৈছো ইয়াত দিয়া আছে A আৰু B A and B বৰ্তমান বয়সৰ অনুপাতটো দিয়া আছে আমাক অৰ্থাৎ এই ৰেশিওটো দিয়া আছে A:B আমাৰ অনুপাতটো কিমান দিয়া আছে 4:5 দিয়া আছে মানে বয়সৰ অনুপাত 4:5 হয় আৰু হিহঁতৰ বয়সৰ মাজৰ ব্যৱধান 3 বছৰ হলে অৰ্থাৎ তেওঁলোকৰ দুটা গেপটো কিমান আছে ব্যৱধানটো কিমান দিয়া আছে 3 বছৰ হলে A বৰ্তমান বয়সটো আমাক উলিয়াব লাগে গতিকে A অনুপাত B কিমান দিয়া আছে 4:5 আৰু তেওঁলোকৰ বয়সৰ মাজৰ ব্যৱধানটো কিমান দিয়া আছে 3 বছৰ দিয়া আছে হয়নে এতিয়া এই দুটাৰ মাজত যদি আমি অনুপাতৰ যদি ডিফাৰেন্সটো চাওঁ অনুপাতৰ যদি ডিফাৰেন্সটো চাবলৈ গলে আমাক কি আছে দুটাৰ মাজত যদি 4 পৰা 5 পৰা 4 মাইনাস কৰি কিমান 1 আছে অনুপাতটো 1 অৰ্থাৎ 1 ৰেশিওত আমি কিমান আছে কিমান 1ত কিমান আছে 3 বছৰ ডিফাৰেন্স আছে বুলি কৈছে হয়নে যদি 1ত 3 বছৰ ডিফাৰেন্স আছে ৰেশিও 2 ডিফাৰেন্স হলে কিমান হ'ব 6 বছৰ 3 হলে কিমান হ'ব 9 বছৰ আৰু 4 হলে কিমান হ'ব 12 বছৰ হলনে তেওঁলোকৰ ব্যৱধান কিমান আছে 1 আছে আৰু 1ত কিমান দি আছে 3 বছৰ ডিফাৰেন্স আছে 3 বছৰ বয়সৰ ডিফাৰেন্স আছে গতিকে 1ত কিমান হ'ব 3 বছৰ 2ত কিমান হ'ব 6 3 9 4 12 হল এতিয়া হৈছে যে A বৰ্তমান বয়স কিমান হ'ব গতিকে A ৰেশিওটো কিমান দিয়া আছে 4 দিয়া আছে
বি টো কিমান দিয়া আছে 5 দিয়া আছে গতিকে এই কাৰণে আমি কিমান পাম এই বৰ্তমান বয়সটো দিছে এই যদি ৰেচিঅ'টো 4 দিয়া আছে তেতিয়াহ'লে যদি 3 বছৰকে গেপ আছে তেতিয়াহ'লে 4 * 3 কিমান হ'ব 12 বছৰ হ'ব হ'বনে 12 বছৰ বুজি পাইছেনে সকলোৱে তেতিয়া উত্তৰটো কিমান হ'ব 12 বছৰ হ'ব অৰ্থাৎ এই অনুপাত বি কিমান দিছে 4:5 তেনেকুৱা ডিফাৰেন্সটো অনুপাতৰ ডিফাৰেন্সটো কিমান 1 ত কিমান আছে 3 বছৰ ডিফাৰেন্স 2 ত কিমান হ'ব 6 বছৰ 3 ত 9 বছৰ 4 বছৰত কিমান হ'ব 12 বছৰ গতিকে 5 যদি দিয়া আছে 5 * 3 15 বছৰ 5ত যদি দিয়া আছে কিমান হ'ব 15 বছৰ হ'ল হয় যেহেতু আমাক 4 এই বৰ্তমান বয়স দিছে এই বৰ্তমান বয়স এইটো এই কাৰণে এইটো বি কাৰণে এই বৰ্তমান বয়স কিমান হ'ব 12 বছৰ আৰু বি বৰ্তমান বয়স কিমান হ'ব 15 বছৰ 15 বছৰ ইজ দা বি কাৰণে 15 বছৰ ইজ দা ৰাইট আনসাৰ এই কাৰণে 12 বছৰ ইজ দা ৰাইট আনসাৰ সকলোৱে বুজি পালে নিশ্চয় গতিকে আজি মই আপোনালোকক মেথছৰ 4টা গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ মাজত আগবঢ়ালো আশা কৰো আজি ক্লাছটোৰ পৰা আপোনালোকে কিবা নহয় কিবা এটা হলেও শিকিব আৰু মোৰ দৃঢ় বিশ্বাস এনেকুৱা টাইপৰ কোৱেশ্যনে আপোনালোকৰ আহিব লগা অসম পুলিচ এএসআই হওক বা আসাম টেট হওক বা অন্যান্য যিকোনো গভৰ্ণমেণ্ট এক্সামত ইয়াৰ পৰা এনেকুৱা টাইপৰ কুৱেশ্যন খুবেই অহা দেখা যায় আৰু আহিব গতে মোৰ লাগে গতিকে এনেকুৱা টাইপৰ কুৱেশ্যন আপোনালোকে নিজেও লৈ পিনি চেষ্টা কৰিব আৰু খুব সহজে ইয়াৰ উত্তৰবিলাক উলিয়াব পাৰিব গতিকে আজি ক্লাছটো আৰু বেছি বিশেষ দীঘলীয়া নকৰো পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই ইমানেখিনিতে ধন্যবাদ